মই আছো আপোনালোকৰ সৈতে হৰিদ্ৰ হাজৰিকা। আজি ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য। সংবাদমেল যোগে আজি তদন্তৰ তথ্য জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুৱা 10:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন সংবাদমেল আৰু ইতিমধ্যেই গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত SITয়ে লাভ কৰিছে বহুতো তথ্য। কিছু বিশদ তথ্য আমি সবিস্তাৰে আগবঢ়াম। আজি ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য আৰু গৌৰৱ গগৈয়ে গোপনে পাকিস্তানলৈ অহা যোৱাৰো তথ্য আছে SITৰ হাতত। সংবাদমেল যোগে আজি এই কথা সদৰি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি 10:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ইতিমধ্যে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত SITয়ে তথ্য লাভ কৰিছে বহুতো। গৌৰৱ গগৈয়ে গোপনে পাকিস্তানলৈ অহা যোৱাৰো তথ্য আছে SITৰ হাতত। 10:30 এই সংবাদমেলৰ সম্বোধন কৰা হ'ব আৰু সংবাদমেলৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এই প্ৰতিবেদন দিয়া হ'ব। NIA নে CBI হস্তান্তৰ কৰা হ'ব গোচৰটো। এই সিদ্ধান্ত কেন্দ্ৰই যিহেতু গ্ৰহণ কৰিব। টেলিফোনত পাকিস্তানী বিষয়াৰে কি কথা পাতিছিল সেই তথ্যও কেন্দ্ৰীয় চৰকাৰে আজি উদ্ধাৰ কৰিব। কেবিনেট বৈঠকৰ অন্তত গৌৰৱ গগৈৰ পাকিস্তান লিগ সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ। 10:30 আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিব আৰু আজিৰ দিনটোতে গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত যি সম্পৰ্ক সেয়া সদৰি কৰিব বুলি ৰাজহুৱা কৰিব বুলি ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। মন্তব্য আছে, আগবঢ়াইছোঁ। আমাৰ দৃষ্টিত আৰু আজি কেবিনেটৰ সদস্য সকলোৰে দৃষ্টিত সকলোৱে প্ৰায় 1.5 ঘণ্টা জুৰি কেছটোৰ প্ৰেজেণ্টেশ্যন লৈছে আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং ছিকিউৰিটি অফ ইণ্ডিয়া। কোনো ব্যক্তিগত মানুহৰ কথা নহয়, কিন্তু ইয়াত 3জন প্লেয়াৰ আছে। এজন আলী তৌকিৰ শ্বেখ, এজন সংসদ আৰু এজন তেওঁৰ পত্নী। এই গোটেই গোচৰটো আমি ভাৰত চৰকাৰলৈকে ট্ৰান্সফাৰ কৰিব লাগে যাতে আমি উলিয়াব নোৱাৰা কথাখিনিও তেওঁলোকে উলিয়াব পাৰে। যেনেকৈ মই আপোনালোকক কৈছোঁ যে 2012 আৰু 16 চনৰ টেলিফোনিক বা ইলেক্ট্ৰনিক এভিডেন্স অসম চৰকাৰে কালেক্ট কৰিব নোৱাৰে, অকল ভাৰত চৰকাৰে পাৰে। গতিকে সেই সময়ৰ ইলেক্ট্ৰনিক এভিডেন্স যদি আমাক লাগে, কেইবাৰ পাকিস্তানৰ লগত কথা পাতিছিল, অহা যোৱাটোৰ প্ৰমাণ আমাৰ হাতত আছে, কিন্তু কথা কেইবাৰ পাতে, সদায় পাতে, 3 দিনত পাতে, ই অকল ভাৰত চৰকাৰে উদ্ধাৰ কৰিব পাৰিব। আৰু সেইকাৰণে কেছটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে হস্তান্তৰ কৰিছোঁ। চাওক, অসম চৰকাৰে যথেষ্ট ভাল ইনভেষ্টিগেশ্যন কৰিছে। নিয়মতে ৰাজ্যৰ পুলিচে ইমান ডকুমেণ্টছ যোগাৰ কৰিব নোৱাৰে। কালি যেতিয়া আপোনালোকক আমি দেখুৱাম তেতিয়া আপোনালোকে নিজেও আচৰিত হ'ব যে অসম পুলিচে ইমান দূৰলৈকে কেনেকৈ যাব পাৰিলে। নিয়মতে তাৰ বহু আগতে অসম পুলিচে চেছ কৰিব লাগিছিল, কিন্তু যি নহওক আমাৰ পুলিচে বহুত দূৰলৈকে গ'ল। কিন্তু যিমান দূৰলৈকে গ'ল সেইটো যথেষ্ট নহয়। ইট ইজ এ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট য'ত ব্ৰিটিছ চিটিজেন ইনভলভ আছে, পাকিস্তানী চিটিজেন ইনভলভ আছে, ইণ্ডিয়ান চিটিজেন ইনভলভ আছে। গতিকে it has to be investigated by a national police agency and Interpol has to help the agency. At least I can confirm when a honorable MP from Assam visited Pakistan, that point of time his father was chief minister. Very sensitive visit, but Assam Special Police or Assam Police was not informed. Government of India said that we have also not been informed. So if today my son visit Pakistan, then I will inform Joy Shankar that look, my son is a cricket player, he is going to play Pakistan for playing cricket. So I am keeping you on loop. So that is the normal channel how things go. If my wife goes to any state or any places outside Assam special branch inform the other state or embassy if they go outside. These are not written
but these are the protocol and procedures once follow. But we asked special branch of Assam Police whether you were aware. They said we were not aware. That point of time, the MP was residing in the residence of Chief Minister. মুখ্যমন্ত্ৰীৰ ঘৰত থকা মানুহ এজন যেতিয়া পাকিস্তান যায় আৰু অসমৰ দৰে ৰাজ্য এখন য'ত নেকি আমি খুব সেনসিটিভ পাকিস্তানৰ আল কায়দাৰ পৰা আৰম্ভ কৰি বহুত ইয়াত নেটৱৰ্ক এক্টিভ আছে গতিকে মোৰ ল'ৰা ছোৱালী পাকিস্তান বা দেশৰ শত্ৰু ৰাষ্ট্ৰত গ'লে আমি ভাৰত চৰকাৰক জনাবই লাগিব সো এই গোটেই ভিজিটটো ডাৰ্কত ৰখা হৈছিল আৰু আপোনালোকে যদি চাই জুৱাৰ আগতেও সংসদজনৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত তেওঁ এক্টিভ আছিলে ঘূৰি অহাৰ পিছতো তেওঁ সামাজিক মাধ্যমত এক্টিভ আছিলে বাট 10 days was completely blacked out মই যদি পৰ্যটনৰ কাৰণে গৈছো মই যতে যাও আমিতো ফটো পোষ্ট কৰো ফেসবুকত পোষ্ট কৰো টুইটাৰত পোষ্ট কৰো যদি মোৰ মনটোত একো পাপ নাই মই যতে গৈছো জুৱাৰ পৰাই মই পোষ্ট দিম আপুনি থাইলেণ্ডত গৈছিলে বহুত পোষ্ট দিয়া নাই জানো তেতিয়া ভাল সো জুনে যত জেনেকে গৈছিলে তো তেনেকে মই যদি আজি ডেভোছত গৈছো মই ফটো দিয়া নাই জানো তো মানুহে সোশ্যাল মিডিয়াক ব্যৱহাৰ কৰে কিন্তু that day 10 days was digital silence গতিকে কালি যেতিয়া আপোনালোকক আমি প্ৰেজেন্টেশন দিম তেতিয়া আপোনালোকে বহুতখিনি কথা অনুভৱ কৰিব আৰু 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ সময় আমাক লাগিব যেহেতু ইংৰাজী অসমীয়া দুইটা মাধ্যমতে আমি ব্ৰিফ কৰিম আমাৰ ডিস্ট্ৰিক্ট